সকলোকে স্বাগতম জনাইছো আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম যে ক্লাছ 10ৰ কুৱেশ্যন নম্বৰ 8 10.2 কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটো সেইটো এক্সাম ভিউৰ পৰা ইম্পৰ্টেণ্ট। গতিকে ক্লাছৰ সকলোৱে ছাত্ৰ ছাত্ৰীয়ে মনোযোগেৰে শুনিবা, বুজিবা। এইটো ইম্পৰ্টেণ্ট, এক্সামত প্ৰায়বাৰ আহে। ফাইনেল যেহেতু সমাগত, গতিকে চবে অংকটো ভালকৈ বুজিবা। যে ইয়াত আমাক কুৱেশ্যনক সুধিছে যে এটা বৃত্তক স্পৰ্শ কৰাকৈ এ বি চি ডি এটা চতুৰ্ভুজ অঁকা হ'ল। আমি চিত্ৰটো অংকন কৰি দিছোঁ। চতুৰ্ভুজ এটা অঁকা আছে। প্ৰমাণ কৰিব লাগে যে এ বি প্লাছ চি ডি ইকুৱেল এ ডি প্লাছ বি চি। তো এইখিনি আমি প্ৰমাণ কৰিবলৈ গ'লে প্ৰথমে এটা বস্তু বুজিম যে অকেন্দ্ৰীয়যুক্ত এটা বৃত্ত আছে, আৰু এই বৃত্তটোক এ বি চি ডি চতুৰ্ভুজ যোনটো আছে, সেই চতুৰ্ভুজটোৱে বৃত্তৰ 4টা বিন্দুত স্পৰ্শ কৰিছে। তো সেই বিন্দুকেইটাক আমি নামাকৰণ কৰি দিম পি বিন্দু, কিউ, আৰ আৰু এছ। এইখিনি আমাৰ কুৱেশ্যনত দিয়া আছে। গতিকে এতিয়া আমি প্ৰথমে লিখিম যে অকেন্দ্ৰীয় বৃত্তক এ বি চি ডি চতুৰ্ভুজটোৱে ক্ৰমে পি, কিউ, আৰ, এছ বিন্দুত স্পৰ্শ কৰিছে। আমাক প্ৰমাণ কৰিব দিছে যে এ বি প্লাছ চি ডি ইকুৱেল হ'ব লাগে এ ডি প্লাছ বি চি। তো এইখিনি আমি প্ৰমাণ কৰিম। তো আমি লিখিম যে প্ৰমাণ কৰিব লাগে এ বি প্লাছ চি ডি ইকুৱেল এ ডি প্লাছ বি চি। প্ৰমাণ হ'ল, আমি জানো, চবেই জানো, আমি উপপাদ্য 10.2ত বুজাই দিছোঁ। সেইখিনি অকণমান ডিপলি বুজি ল'বা যে বৃত্তৰ বহি বিন্দুৰ পৰা বা বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সদায় সমান থাকে। অৰ্থাৎ যদি এ বিন্দুটো আমি বহিস্থ বিন্দু ধৰি লওঁ, বহিস্থ বিন্দু হিচাপে ধৰি লওঁ, তেনেহ'লে এ পি আৰু এ এছ এই দুডাল কি হ'ব? স্পৰ্শক, আৰু দুয়োডালেই সমান। যেতিয়া আমি বি বিন্দুক বহিস্থ বিন্দু হিচাপে ধৰিম, তেতিয়া বি পি আৰু বি কিউ এই দুডাল কি হ'ব? স্পৰ্শক, আৰু দুয়োডালেই সমান। গতিকে এইখিনি আমি প্ৰমাণ কৰি দিব লাগে। গতিকে প্ৰমাণ আমি কৰিম। প্ৰথমত আমি কি ধৰিম? এ বিন্দুটোক বহিস্থ বিন্দু হিচাপে ধৰিম। তো এ পি এ ইকুৱেল কি হ'ব? এ পি হ'ল স্পৰ্শক না, বহিস্থ বিন্দুৰ পৰা এ পি ইকুৱেল এ এছ। এইটো হ'ল সমীকৰণ নম্বৰ 1। তাৰপিছত আমি বি বিন্দুটো যদি বহিস্থ বিন্দু ধৰোঁ, কি হ'ব? বি পি ইকুৱেল কি হ'ব? বি কিউ। বুজিলা? অঁ, মানে বি পিৰ পৰা বি যদি বহিস্থ বিন্দু ধৰোঁ, বি পি হ'ব এডাল স্পৰ্শক, আৰু বি বিন্দুৰ পৰা বি কিউ হ'ল এডাল স্পৰ্শক। ঠিক একেদৰে চি কিউ আৰু চি আৰ এই দুডাল হ'ল স্পৰ্শক। তো কেনেকৈ লিখিম আমি কোৱাচোন? চি আৰ ইকুৱেল চি কিউ। এইটো হ'ল সমীকৰণ নম্বৰ 2, আৰু এইটো হ'ব সমীকৰণ নম্বৰ 3। তাৰপিছত যদি আমি ডি বিন্দুক বহিস্থ বিন্দু হিচাপে ধৰোঁ, বহি বিন্দু হিচাপত ধৰোঁ, তেনেহ'লে কি হ'ব? স্পৰ্শক দুডাল কি হ'ব? ডি আৰ ইকুৱেল ডি এছ। এইটো হ'ল সমীকৰণ নম্বৰ 4। এতিয়া আমি সমীকৰণ কেইটা প্লাছ কৰি দিম। অকণমান চবে চাবা। যে সমীকৰণ 1 প্লাছ হ'ব সমীকৰণ 2, প্লাছ কি হ'ব? সমীকৰণ 3, তাৰপিছত প্লাছ হ'ব সমীকৰণ 4। এই 4টা সমীকৰণ আমি প্লাছ কৰি দিম। প্ৰথমত ৰাইট চাইডৰখিনি ৰাইট চাইডত প্লাছ দি লিখিবা, আৰু লেফ্ট চাইডৰখিনি লেফ্ট চাইডত প্লাছ দি লিখিবা। তো প্ৰথমত আমি লেফ্ট চাইডৰখিনি লিখিম। কেনেকৈ লিখিম? এ পি প্লাছ বি পি প্লাছ চি আৰ প্লাছ ডি আৰ। এতিয়া ৰাইট চাইডৰখিনি লিখা। কেনেকৈ লিখিম? এ এছ প্লাছ বি কিউ প্লাছ চি কিউ প্লাছ ডি এছ। এতিয়া চোৱা, আমি এ পি আৰু বি পি পি টকাখিনি এটা ব্ৰেকেটত লিখি দিম। কেনেকৈ লিখিম? যে এ পি প্লাছ বি পি প্লাছ চি আৰ প্লাছ
ডি আৰ এতিয়া এছ টকা ইয়াত এটা আছে আৰু তাতে এটা আছে কেনেকৈ লিখিম এ এছ ডি এছ ব্ৰেকেট বন্ধ কৰি দিবা প্লাছ কোৱাচোন কেনেকৈ হ'ব বি কিউ প্লাছ চি কিউ বুজিছা চবে একেবাৰে সহজ এতিয়া চোৱা এ পি আৰু বি পি এই দুটা প্লাছ কৰিলে আমি এ বি বাহুটি পাম হয়নে নহয় চতুৰ্ভুজৰ কোনটো বাহু পাম এ বি তো এ পি আৰু বি পিৰ সলনি আমি লিখিব পাৰিম কি এ বি তাৰপিছত প্লাছৰ তাত প্লাছ আহি গ'ল চি আৰ আৰু ডি আৰ চোৱাচোন চি আৰ আৰু ডি আৰ এই চোৱা চি আৰ আৰু ডি আৰ দুয়োটা প্লাছ কৰিলে কি হ'ব চি ডি এতিয়া যোৱা তাতে এ এছ আৰু ডি এছ চোৱা এ এছ আৰু ডি এছ দুয়োটা প্লাছ কৰিলে কি হয় এ ডি প্লাছ বি কিউ আৰু চি কিউ প্লাছ কৰিলে কি হ'ব বি চি বস আমাৰ প্ৰমাণ হৈ গ'ল প্ৰমাণিত হ'ল এয়া এক্সামত অহা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সামত আহে প্ৰায় বছৰতেই আহে গতিকে যিহেতু একেবাৰে পৰীক্ষা আমাৰ সমাগত 2-3 বাৰ ৰিভাইজ কৰিবা ক্লিয়াৰ হৈ যাব থেংক ইউ চবে চাবা ভিডিঅ'টো